ৰাতিপুৱা খালী পেটত গৰম পানী নিশ্চয় গ্ৰহণ কৰে, কিন্তু গৰম পানীত ঘিউ মিহলাই কিমান সংখ্যক লোকে খায়? ঘিউ মিহলোৱা গৰম পানী খালে শৰীৰৰ কি পৰিৱৰ্তন হয়? ৰাতিপুৱা টোপনিৰ পৰা উঠি বহুতে খালী পেটত গৰম পানী খায়। স্বাস্থ্য সচেতনসকলৰ ধাৰণা, খালী পেটত গৰম পানী খালে উপকাৰ পোৱা যায়। কিন্তু গৰম পানীৰ সৈতে যদি অকণমান ঘিউ মিহলাই খাব পাৰে, তেন্তে আৰু বেছি উপকাৰ পোৱা যায়। গৰম পানীৰ সৈতে ঘিউ মিহলাই খালে কি উপকাৰ হয় জানো আহক। পুৱাই খালী পেটত গৰম পানীৰ সৈতে ঘিউ মিহলাই খালে চুলিৰ উপকাৰ হয়। ঘিউত এণ্টি অক্সিডেণ্ট আৰু ভিটামিন থাকে। এই দুয়োবিধ উপাদান চুলি আৰু ছালৰ বাবে উপকাৰী। ঘিউ মিহলোৱা গৰম পানী খালে ছাল উজ্জ্বল হয় তথা আৰ্দ্ৰতা বৃদ্ধি পায়। তদুপৰি চুলি সৰা সমস্যা নোহোৱা হয়। নিতৌ খালী পেটত গৰম পানীৰ সৈতে ঘিউ মিহলাই খালে হজম শক্তি বৃদ্ধি পায়। ঘিউৱে বিভিন্ন ধৰণৰ পেটৰ সমস্যা নিৰাময় কৰাতো সহায় কৰে, বিশেষকৈ গেছ, বদহজম, পেট ফুলা আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা কমায়। তদুপৰি শৰীৰত জমা হোৱা দূষিত পদাৰ্থ দূৰ হয় ঘিউৰ সৈতে মিহলোৱা গৰম পানী খালে। পুৱাই খালী পেটত গৰম পানীৰ সৈতে ঘিউ মিহলাই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। এনে অৱস্থাত ভাইৰেল সংক্ৰমণ, ফ্লু আৰু অন্যান্য ৰোগ প্ৰতিৰোধ হয়। ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গৰম পানীৰ সৈতে সামান্য পৰিমাণৰ ঘিউ মিহলাই খালে উপকাৰ পোৱা যায়। ঘিউৱে দেহত মেটাবলিজিম বৃদ্ধি কৰে, ফলত সহজে ওজন নিয়ন্ত্ৰণ হয়। তদুপৰি এই পানীয়ই সঘনাই ভোক লগা প্ৰৱণতা নোহোৱা কৰে। ঘিউত থকা এণ্টি ইনফ্লেমেটৰী উপাদানে গাঁঠিৰ বিষ বা গাঁঠি ফুলা সমস্যা আঁতৰ কৰে। হাড় শক্তিশালী কৰাতো সহায় কৰে ঘিউ মিহলোৱা গৰম পানী খোৱাৰ অভ্যাসে। ঘিউত থকা স্বাস্থ্যকৰ ফেটছে হৰমনৰ ভাৰসাম্যতা বজাই ৰখাত সহায় কৰে। গতিকে পুৱাই যদি আপোনাৰ খালী পেটত গৰম পানী খোৱাৰ অভ্যাস আছে, তেন্তে তাৰ সৈতে সামান্য পৰিমাণৰ ঘিউ মিহলাই খাওক। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।